মাতিছিল দেউতা? মাতিছিলোঁ। আচলতে তোমাৰ লগত পাতিবলৈ মই বহুত কথাই সাঁচি থৈছিলোঁ। তোমাৰো সময়ৰ অভাৱ আৰু ময়ো আজিকালি দেৰিলৈকে সাৰে থাকিব নোৱাৰা হ'লোঁ। হয় দেউতা, ময়ো কামৰ পৰা আহি বহুত দিন আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আপুনি সোনকালে শুই যোৱাৰ কাৰণে। বুজিছোঁ, কিন্তু এনেকৈ তোমাক ৰাস্তাৰ পৰা লৈ গৈ সোধপোছ কৰা কথাটো মই ভাল পোৱা নাই। তোমাক যি সুধিব লগা আছিল ইতিমধ্যে সুধিছেই, তাৰ পাছত আকৌ এনেকৈ উঠাই নি ঘৰৰ বাহিৰত সোধপোছ কৰাৰ অৰ্থ কি? এতিয়া মই কি বুলি কওঁ? পুলিচে সোধা অনুৰাগ কাশ্যপৰ কথা আৰু বিয়াৰ আগতে মই সমুদ্ৰক লৈ কৰা প্ৰতিজ্ঞাৰ কথা, ইয়াৰ এটা কথাও দেউতাই সহজভাৱে ল'ব পাৰিব জানো? বৰ্ণালী, কি হ'ল? একো নকলা যে? কিয় নাজানো দেউতা, আচলতে তেখেতে মোক বহুত কথাই সুধিছিল, সেই একেবোৰ কথাই। তাৰ মাজতো বিয়াৰ আগতে দেউতাৰ লগত তেখেতৰ কাজিয়াখনৰ কথাটোত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল। সমুদ্ৰৰ লগত তোমাৰ দেউতাৰ আৰ? কিন্তু সেইখনটো কাজিয়া নাছিল, মতানৈক্য বুলি ক'ব পাৰা। কিন্তু তাৰ বাবেতো মোৰ সন্মুখতে সমুদ্ৰই তোমাৰ দেউতাৰাক ক্ষমাও খুজিছিল। মানে দেউতা? তোমাৰ দেউতাৰাক যে সেইখিনি কথা সমুদ্ৰই অন্তৰৰ পৰা কোৱা নাছিল, খঙৰ ভমকতহে কৈছিল, সেই কথা তোমাৰ দেউতাৰাই বুজিছিল, আৰু সেইকাৰণেই সমুদ্ৰলৈ তোমাক বিয়া দিবলৈ কোনো কুণ্ঠাবোধ কৰা নাছিল। কিন্তু মই বুজি পোৱা নাই, এতিয়া আকৌ এইবোৰ কথা টানিছে কিয়? কাৰণ সমুদ্ৰৰ মৃত্যুৰ লগততো এইবোৰ কথাৰ কোনো সম্পৰ্ক নাই। পুলিচৰনো আৰু কি কাম দেউতা? তদন্তৰ নামত এনেকৈ সময় খৰচ নকৰি কৰিবনো কি? যি দেখিছোঁ পুলিচেও একো ধৰিব পৰা নাই, সেইকাৰণে এনেকে চালে বেৰে কোবাই ফুৰিছে। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, অলপ ঘৰুৱা প্ৰসংগলৈ আহোঁ। পংখীৰ কথা শুনিলা নহয়? শুনিলোঁ দেউতা, বৰমাই মোক তেতিয়াই ফোন কৰি সকলো জনাইছিল, আৰু এতিয়া ঘৰলৈ অহাৰ পাছত সকলোখিনি কথা বিৱৰি কৈছে। এইবোৰ কামত তেওঁ বৰ ভাল। ঘৰৰ আন দায়িত্ব পালন কৰিব পাৰক বা নোৱাৰক, সৰু কথা এটাক ডাঙৰ কৰাত কিন্তু তেওঁ পাকৈত। বাৰু এতিয়া তুমি কোৱাচোন, কি কৰিলে ভাল হয়?